মংগলৰ এখন ব্যতিক্ৰমী বিবাহ আৰ্থিকভাৱে দুৰ্বল কইনাক বিয়া পাতি দিলে গাঁওবাসীয়ে মংগলৰ লাচিতনগৰ শ্ৰী শ্ৰী বাসুদেৱ মন্দিৰত বিবাহপাশত আবদ্ধ হ'ল মংগলৰ লাচিতনগৰ ডিম্পল মেধি আৰু বনিয়াপাৰৰ সঞ্জীৱ বৈশ্বৰ লাচিতনগৰৰ কইনা ডিম্পল মেধি এটি আৰ্থিকভাৱে পিছপৰা পৰিয়ালৰ শিক্ষিত ছোৱালী আৰ্থিকভাৱে পিছপৰাৰ বাবে ছোৱালীজনীক পৰিয়ালে সামাজিকভাৱে বিবাহ দিব নোৱাৰি মাক দেউতাকে অন্য উপায়েৰে বিবাহ সমাপনৰ চিন্তা চৰ্চা কৰাৰ সময়তে লাচিতনগৰবাসী আগবাঢ়ি আহিল গাঁৱৰ ছোৱালীজনীক সকলোৱে মিলিজুলি বিবাহ দিবৰ বাবে গাঁওবাসীয়ে বিয়াৰ ভোজ ভাতৰ পৰা সকলো আগবঢ়াই ৰাজহুৱা মন্দিৰ প্ৰাংগণত পেণ্ডেল তৈয়াৰ কৰি সামাজিকভাৱে বিবাহ পাতি দিলে ডিম্পল আৰু আয়তীসকলে জাত জাতি বিয়া নাম গাই হিয়া উজৰি ন কইনা আৰু দৰক দিলে আশীৰ্বাদ শ্ৰী ডিম্পল মেধি মই লাচিতনগৰৰ এজনী জীয়ৰী গতিকে মোৰ আজি এই বিশেষ দিনটোত ৰাইজৰ সহায় সহযোগিতাৰ ফলতহে এইখিনি হৈছে গতিকে মই সকলোকে ৰাইজৰবাসীক মানে বহুত বহুত ধন্যবাদ দিব খোজো মানে আজি এইখিনি বস্তু সম্ভৱ হ'ল কেৱল ৰাইজৰ কাৰণে হৈছে আৰু মা দেউতাৰ মানে সকলো হেৰিৰ কাৰণে মা দেউতাৰ ফালৰ পৰা মোৰ বহুত বহুত ধন্যবাদ আমাৰ ঘৰুৱা অসুবিধাৰ কাৰণে ৰাইজে মানে এইখিনি আজি মানে যিখিনি আমাৰ বিয়াৰ হেৰিখিনি হৈছে মানে কেৱল সম্ভৱ কৰি তুলিছে আৰু ৰাইজে সেইখিনিৰ কাৰণে আজি আমি বহুত গৌৰৱিত অনুভৱ কৰোঁ আৰু মানে শেষত এটাই কথা ক'ব খোজো ৰাইজক আমাৰ এই যুগ্ম জীৱনত মানে সকলোৱে আমাক আশীৰ্বাদ কৰে সেইটোৱে বিচাৰোঁ আৰু সকলো মানে আমি সকলো মানে এইটোৱে আমি অনুৰোধ কৰোঁ আৰু মানে চিৰকৃতজ্ঞ হৈ ৰ'ম আৰু এইখিনিৰ কাৰণে ৰাইজৰ ওচৰত সদায় চিৰকৃতজ্ঞ আমাৰ লাচিতনগৰৰ বাসুদেৱ মন্দিৰৰ অন্তৰ্গত ৰাইজখিনিৰ অন্তৰ্ভুক্ত প্ৰফুল্ল কেওট তেওঁৰ ছোৱালী শিক্ষিতা ছোৱালী
তেওঁৰ ছোৱালীৰ বিয়াৰ আয়োজন কৰিলে। প্ৰফুল্ল কেওটে যিহেতু আৰ্থিকভাৱে সবল নহয়, তেওঁ দিন হাজিৰা কৰি জীৱন নিৰ্বাহ কৰে, পৰিয়াল চলায়। ছোৱালীৰ বিয়াৰ ল'ৰা আহিল ইছলামপুৰ ওচৰত বনিয়াপাৰা ল'ৰা। তেওঁলোকে বিয়াৰ তাৰিখ কৰিলে, কৰাত আমাৰ ৰাইজক মাতিলে, ক'লে যে মই ছোৱালী পঠাই দিম তেওঁলোকক। কিন্তু আমাৰ ৰাইজে সম্পূৰ্ণকৈ আস্থাৰে ক'লে যে আমি তোমাক সহায় কৰিম, তুমিও যিখিনি পাৰা সহায় কৰিবা, আমি মন্দিৰত ৰাইজে বিয়াখন পাতিম।